টোটেল হৈছে 3,50,770 টকা সো এয়াই আৰু মানে মোৰ এতিয়ালৈকে ইনভেষ্টমেণ্ট আৰু হে গাইজ গুড মৰ্নিং আকৌ এটা নতুন ভিডিঅ'ত সো উঠি গৈছোঁ মই এতিয়া আৰু সময় হৈছে ৰাতিপুৱা চাগে 6:30 মান বাজিছে চাগে ঘৰত কোনো উঠা নাই মা আৰু মোৰ বাহিৰে বাকী সব ফ্লেট শুই আছে ঐ দাদাটো নাই বাৰু ডাঙৰ দাদা উঠা নাই আজি গাড়ী ইয়াতে আছে যেহেতু যোৱা নাই কোনো উঠা নাই সিহঁতৰ মা গৈছে ফুৰিব মা ৰাতিপুৱা উঠি কিনে ফুৰিব যায় আৰু তেনেকৈ তাৰপিছত চাগে মইহে উঠোঁ ছেকেণ্ড সো কথাটো আজি মানে কি আজি মানে মোৰ কালেকশ্যনখিনি দেখাম মানে এতিয়ালৈকে মই জীৱনটোত যি কৰিলোঁ মানে কাম কৰিলোঁ যি কৰিলোঁ পইচা ঘটিলোঁ যিমানে টকা ইনকাম নকৰিলোঁ কিয় আজিলৈকে তেনেকৈ একো জমা জুৰি কৰিব পৰা নাই বহুত টকা কামাইছোঁ কিন্তু জমা জুৰি কৰিব পৰা নাই কাৰণ এই ডেকা ল'ৰাবিলাকৰ সেয়ে হয় এই টকা পইচা খৰচ ইটো কিনো সিটো কিনো খাওঁ লওঁ উৰাই দিওঁ এনেকুৱা টাইপ কিন্তু দুই এটা যি বস্তু সেই কৰি থৈ দিছোঁ সেই বস্তুখিনি আজি দেখুৱাম আপোনালোকক তো দেখুৱাই আছোঁ বলক আজি ষ্টাৰ্টিং কৰিম মোৰ বাইকৰ পৰা চ' বাইকখন আছে তাত আগতে কৈ দিওঁ কি বস্তু আছে এটা ফালৰ পৰা কৈ দিম আৰু লগতে প্ৰাইচবিলাকো কৈ দিম যে মই কিখিনি প্ৰাইজত মই লৈছোঁ এটলিষ্ট কমচে কম সেইখিনি টকা মই জমা কৰি ৰাখিছোঁ লগত জমা নাই কিন্তু বস্তু কিনি হ'লেও মই জমা কৰি থৈছোঁ আৰু আগত মানে মোৰ এনেকুৱা ছিষ্টেম আছিল যে পইচা জমাতকৈ মই মানে বস্তুত ইনভেষ্ট কৰা আছিলোঁ তো মানে এনেকৈ সেইকাৰণে মানে কেইটামান বস্তু কৰি থ'লোঁ বস্তুকেইটা আজি আপোনালোকক দেখুৱাই আছোঁ কি মই লাইফত কৰিলোঁ এতিয়ালৈকে আৰু জমা জুৰিৰ বাহিৰে চ' ফাৰ্ষ্ট ষ্টাৰ্টিং কৰিম মোৰ বাইকৰ পৰা চ' ইয়াত আছে মোৰ বাইকখন চ' এইখন ডমিনাৰ 400 হয় চ' ইয়াত লিখা আছে এনেকৈ ডমিনাৰ চ' এইখন হ'ল বাজাজৰ ডমিনাৰ 400 আৰু এইখন মই লৈছিলোঁ 2019 নৱেম্বৰ মাহত তো 2019 নৱেম্বৰ মাহত লৈছিলোঁ তেতিয়া লকডাউনৰ জাষ্ট আগে আৰু লকডাউন হোৱা 5-6 মাহমান আগতে মই ল'লোঁ যিহেতু মাৰ্চত লকডাউন হৈ গৈছে সেইফালে 3 মাহ সেইফালে 2 মাহ মানে 5 মাহ আগত লৈছোঁ আৰু চ' এইটো মই তেতিয়া পৰিছিল দাম 2,07,000 টকা মানে অন ৰোড আৰু 2,07,000 এই ৰহয় তো 2,07,000 টকা অন ৰোড পৰিছিল তাৰপিছত এইখন ল'লোঁ মই লকডাউনৰ পিছলৈকে ইয়াক কমপ্লিট কৰি দিছোঁ EMI কমপ্লিট পিছত লৈছিলোঁ ছেকেণ্ড এটা মোবাইল লৈছিলোঁ মই ৰিয়েলমি বুলি লৈছিলোঁ ৰিয়েলমি কিবা প্ৰ' আছিল পাহৰি গ'লোঁ মই সেইটো লোৱাৰ পিছত মই বিক্ৰী কৰি দিলোঁ বাৰু সেইটো বিক্ৰী কৰি মই আইফোনটো লৈছিলোঁ তো তাৰপিছত লোৱা মোবাইলটো হ'ল এইটোৱে মানে মোৰ ছেকেণ্ড মোবাইল আছিলে মানে তেতিয়া মানে আগততো বহুত মোবাইল লৈছোঁ লকডাউনৰ পিছত মানে অৱস্থা চবৰে বেয়া তাৰপিছত এইটো মোবাইলটো যোনটো ল'লোঁ এইটো মোবাইলৰ কষ্ট আছিল মানে আইফোন 13ৰ প্ৰাইচটো আছিল 65,000 আছিল পূৰাপূৰি 65,000 64,999 এনেকুৱা কিবা এটা আছিল লগতে কৰিলোঁ ইঞ্চুৰেঞ্চ এইটো মোবাইলত 10,000 টকা 75,000 হৈ গ'ল তাৰপিছত তেতিয়া আৰু মানে নতুন জোচ যে মোবাইলত ভাল বস্তু ল'বলৈ চ' লাইফত ফাৰ্ষ্ট টাইম মানে আইফোন কিনিছোঁ তো মানে অলপ এটা মানে বেলেগে ভাইবছ আহে চ' তাৰপিছত লগাইছিলোঁ ইয়াতে কাভাৰ লগাইছিলোঁ এটা ব্লু টাইপৰ কাভাৰ আছিল চ' সেই কাভাৰটোত লৈছিলে মোটামুটি 1,800 টকা তাৰপিছত ইয়াত যেনেকৈ লগোৱা আছে টেম্পাৰ সেই টেম্পাৰটোতে লৈছিলে 800 টকা চ' এয়াই আৰু এইখিনি মানে কিনোতে গৈছিলে মোটামুটি মোৰ চাৰ্জাৰ কিনি কেনে প্ৰায় 80 মান গুচি গৈছে এইটোত চ' এতিয়ালৈকে হ'ল মোৰ ইফালে 2,07,000 ইফালে 80,000 মোটামুটি 2,87,000 টকা হ'ল এতিয়ালৈকে তাৰপিছত লৈছিলোঁ মই এটা দেখুৱাই আছোঁ আপোনালোকক এইটো মোবাইলটো চেমচাংটো পিছত কৈ আছোঁ এটা আছে মোৰ ঘৰৰ ভিতৰত বস্তু সেইটো লৈছিলোঁ লকডাউনৰ পিছত চ' লকডাউনৰ পিছত লোৱা বস্তুটো দেখুৱাই আছোঁ মায়ে এনেকৈ মোক দি থৈ দিছে খোজকাঢ়িব গৈ কেনে এনেকৈ মোৰ কাৰণে ৰেডি কৰি থৈ গুচি গৈছে যেন খাই লৈ কেনে ডিউটি যাম আৰু এনেকৈ খালী মুখে যাব নিদিয়ে সেইটোৰ কাৰণে আৰু বনাই থৈ কিনে খোজকাঢ়িব গৈছে মায়ে আজি সোনকালে উঠিলোঁ অলপ অন্য দিন হ'লে 7:30-8টা বাজে চ' এই আৰু খাম বাৰু এইটো এতিয়া আগতে দেখুৱাই আছোঁ বস্তুটো চ' এইটো হ'ল এটা বস্তু এইটো মই লৈছিলোঁ চাইকেল লকডাউনৰ পিছত লৈছিলোঁ যেতিয়া মানুহবিলাকে কৈ আছিলে যে
খোজ কাঢ়িলে মানে ভাল বা মানুহবিলাকে হেল্ডি থাকে লকডাউনৰ পিছত গম পাইছিলে চাগে মানে কি পৰিস্থিতি এটা আহিছিল চ' মানুহবিলাকে কৈ আছিল এনেকৈ যে খোজ কাঢ়িলে ভাল বেমাৰ আজাৰ নহ'ব বা ক'ভিড নহ'ব চ' বহুত সেইখিনি সময়ত এটা কিবা চলি আছিল আৰু বেলেগে এটা মাহল আছিল আৰু চ' সেই তেতিয়াৰ সময়ত লৈছিলোঁ মানে এইটো এই চাইকেলটো চ' এইটো হেৰিৰ হয় ছানক্ৰছৰ চাইকেল হয় মানে MTB বুলি কয় আৰু এইটো মাউণ্টেইন চাইকেল আৰু মানে মাউণ্টেইন বাইকটো নহয় সেইটো লেভেলৰটো নহয় কিন্তু এইটো এটা কম দামী হ'লেও মাউণ্টেইন আৰু এতিয়া ছাছপেনশ্যন আছে যিহেতু ইয়াত আগত ছাছপেনশ্যন আছে দুটা পিছফালে নাই বাৰু পিছফালে নৰ্মেল আৰু গিয়াৰিং হয় এইটো অলপ প্ৰব্লেম হৈ আছে বাৰু এতিয়া বাবু অলপমান খেলি মানে অলপ উল্টা পুল্টা গিয়াৰ চেঞ্জ কৰি কিনে এইটো অলপ বেয়া কৰিছে বাৰু বৰ্তমান আছে এনেকৈ ভাল কৰি কিনে পিছত হয়তো চলাম হয়তো এক বিক্ৰী কৰি দিম চেল কৰি দিম কাৰণ এনেই পৰি আছে যিহেতু হয়তো সময়ত ডাঙৰ হ'লে বাবুই চলাব পাৰিব কিবা কৰিব পাৰিব কিন্তু আজিকালি আৰু বাচ্ছা চলি ক'ত চাইকেল টাইকেল চলাব ক'ত স্কুটি বাইক লাগে হ'লেও আৰু থৈ দিছোঁ এতিয়াৰ কাৰণে চাওঁ ত' ইয়াৰ প্ৰাইচটো কৈ আছোঁ আপোনাৰ এইটো লৈছিলোঁ মই এইখন চাইকেল লৈছিলোঁ মই 11,000 টকা দি আমাৰ কাষৰে এটা ভাইটিৰ পৰা লৈছিলোঁ চ' সি মোক দিছিলে 11,000 টকাত পূৰাপূৰি চ' এতিয়া ইয়াক লোৱা মোটামুটি 2022 নে 23 মানত লৈছিলোঁ 2022 নে 23ত লৈছিলোঁ পাহৰিলোঁ ইমান এটা মনত নাই চ' এতিয়া 2025 চলি আছে মানে এতিয়া মানে যিকেইটা বস্তু কিনিছোঁ সেইকেইটা মানে কি এটা ইনভেষ্টমেণ্ট আৰু ইনভেষ্টমেণ্ট হিচাপে মানে পইচাকেইটা মানে ইনভেষ্ট কৰি থৈ দিছোঁ দেন পিছত সময়ত কেতিয়াবা ধৰক লাগা হ'ল কিবা পইচা কাৰণত তেতিয়া মানে এটা বেকআপ এটা থাকে আৰু এনেকুৱা নহয় আৰু যে বোলে বিক্ৰী কৰি দিম সেইটো কথা নাই এটা ভাল লাগে আৰু কিবা এটা ঘৰত কিবা এটা বস্তু থাকি থাকিলে ভাল লাগে চ' সেয়াই আৰু মানে লাইফত এইকেইটাই যে কৰি থৈছোঁ আৰু মানে মই চ' বাইকখন যেতিয়া লৈছিলোঁ তেতিয়া এইবিলাক বস্তু মানে বহুত চকী নাছিলোঁ মই যে এইকেইটা বস্তু মোক লাগিবই একদম মেণ্ডেটৰী আৰু বহুত চখ আছিল নতুন নতুন বাইক লোৱাৰ পিছত বস্তু এটা কিনাৰ মানে বহুত জোচ এটা থাকে ন চ' তেতিয়া লৈছিলোঁ এইটো SMKৰ হেলমেট এতিয়াও আছে আজি 5 বছৰ ধৰি মোক চাথ দি আছে ই চ' এইটো SMK লৈছিলোঁ ফাৰ্ষ্ট হেলমেট মোৰ লাইফত যি নেকি এইটো লৈছিলোঁ তাকো লৈছিলোঁ গণেশগুৰিৰ পৰা ৱালফৰ্টৰ পৰা লৈছিলোঁ আৰু তেতিয়া মানে মোৰ কি আছিলে যে মানে বাইক লৈছোঁ যিটো অলপ ভাল 400 cc বাইক তো 400 cc বাইকৰ হিচাপত মানে অলপ ভাল হেলমেটো লাগিব চ' সেইকাৰণে ল'লোঁ মই এইটো ভাল লাগিছিল মানে বহুত মানে এটা এতিয়া বাৰু অলপমান কালাৰ চালাৰ গৈছে এইবিলাক এই কালাৰ চালাৰ গৈছে যে গৈছে আৰু কালাৰ চালাৰ গৈছে অলপ তাৰপিছত কুশ্যনিঙত অলপ এইবিলাক বেয়া হৈছে লাহে লাহে 5 বছৰ ধৰি জিকিছে শুকাইছে ইয়াৰ অৱস্থা মানে বহুত বেয়া গৈছে প্ৰায় মেঘালয়তে মানে দৌৰিছে যিমান পাৰে মেঘালয়ত দৌৰিছে তাৰপিছত এতে মই ফাৰ্ষ্ট যেতিয়া ভিডিঅ' বনোৱা আৰম্ভ কৰিছিলোঁ ইয়াতে লগাই লৈছিলোঁ মাউণ্টটো তাৰপিছত লগাই লোৱাৰ পিছত এইটো কি বেয়াকৈ মাউণ্টটো লগাইছোঁ এমচিল দি কেনে এৰল লাইট দি কেনে এইবিলাক লগাইছিলোঁ ইমান জোচ আছিল সেইখিনি সময়ত এইটো হ'ল মোৰ ফাৰ্ষ্ট হেলমেট মোৰ লাইফত মই লৈছিলোঁ ইয়াক 4,200 টকা দি গণেশগুৰি ৱালফৰ্টৰ পৰা তাৰপিছত চাইকেলটোতো হ'ল 11,000 টকা চ' টোটেল লাষ্টত মই মানে টোটেলখিনি লাষ্টত হিচাপ কৰিম যে কিমান এতিয়ালৈকে মই ইনভেষ্ট কৰিলোঁ মানে মোৰ লাইফত বা মোৰ অকল পাৰ্চনেল বস্তুখিনি আৰু মানে বা এনেকুৱা নহয় তো চবেই ইউজ কৰে বস্তুটো কিন্তু কথাটো কৈছোঁ এনে পাৰ্চনেলি আৰু মানে মোৰ লাইফত মানে মই কিমান ইনভেষ্ট কৰিছোঁ আৰু এইটো বাকী কাপোৰ কানি এইবিলাক কথা নকওঁ কাপোৰ কানি আৰু ধৰিব গ'লে বহুত একদম কিবা কিবি হৈ যাব লম্বা হৈ যাব মানে অলপ হেভি বা একদম অলপ চকুত লগা বস্তু আৰু চ' সেইবিলাক বস্তু দেখাই আছে মানে চ' এতিয়া চাইকেল হৈ গ'ল হেলমেট হৈ গ'ল এতিয়া দেখাই আছোঁ আৰু দুটা বস্তু লাষ্টত চেমচাংটো ক'ম বাৰু চ' ইয়াত আছে এটা জেকেট মানে ৰাইডিং জেকেট ৰাইনক্সৰ লৈছিলোঁ মই মানে এতিয়া বাকচত সোমাই থৈ দিয়া নাই আৰু এই বাকচত সোমোৱা বৰ দিগদাৰ আছিল মাজতে বহুত ইউজ কৰিলোঁ ইয়াক ছিকিমত গ'লোঁ তাৰপিছত মেঘালয়তো দুবাৰমান পিন্ধি গৈছোঁ এইটো নহয় চৰি মেঘালয়ত এইটো পিন্ধি যোৱাই নাই এইটো খালি মই পিন্ধি গৈছোঁ ছিকিমত অকল যেতিয়া ছিকিম টুৰ কৰি আছিলোঁ মই 7 দিনৰ কাৰণে চ' সেই তেতিয়া মানে যোৱাৰ কাৰণে মই স্পেচিয়েলি লোৱা গৈছিলে এইটো জেকেটটো বহুত দিনৰ পৰা ভাবি আছিলোঁ যে মানে বাইকাৰ হোৱা ইচ্ছা মানে বাইকাৰ চ' বাইকাৰবিলাকে এনেকৈ মটো ব্লগাৰবিলাকে এনেকৈ যেনেকৈ পিন্ধে ৰাইডিং জেকেট পূৰা শ্বুট বুটত একদম থাকে বহুত ভাল লাগে ছেফটি হয় বহুত চ' সেইটোৰ কাৰণে হেলমেটো লৈছিলোঁ ভাল তো সেইটো সময়তে আৰু মই অৰ্ডাৰ দিছিলোঁ এটা হেলমেট
চ' দেখুৱাই আছোঁ ইয়াৰো প্ৰাইচটো কৈ আছোঁ বাৰু ইয়াৰ তলত এটা আছে মই বস্তু দেখিছে না একদম চিজেল বিজেল নাই ৰুমটোত তত পৰি থাকে বস্তু এই বেগখনো লৈছিলোঁ মোটামুটি 1800 মান পৰিছিল ভালেখিনি আছে বস্তু নোহোৱা নহয় কিন্তু চ' এইটো এটা লৈছিলোঁ জেকেটটো ৰাইনক্সৰ প্ৰাইচটো কৈ আছোঁ ইয়াৰ তাৰপিছত এইটো এটা বেগ লৈছিলোঁ ৱাটাৰ প্ৰুফ নহয় ৱাটাৰ ৰেচিষ্টেণ্ট হয় আৰু এইবিলাক কিবা ৰিফ্লেক্টৰ আছে চ' সেয়া আৰু এইটো বেগটো মোটামুটি মোৰ 1800 মান পৰিছিল অনলাইনত অৰ্ডাৰ দিছিলোঁ চ' অনলাইনত অৰ্ডাৰ দিয়াৰ কাৰণে মানে 1800 পাইছোঁ আৰু কিবা 2223 দেখাইছিল কিবা অফাৰ চলি আছিলে অফাৰ চলি থকাৰ কাৰণে মানে 1800 টকাত পাইছোঁ মনত আছে কিন্তু প্ৰাইচটো মোৰ চ' ইয়াক কৰি দিওঁ চাইড ৱাটাৰ ৰেচিষ্টেণ্ট কিন্তু ইয়াত এটা ভাল আছে ভিতৰত চাৰ্জিং কেবুলো আছে মানে পিছফালে দি ইয়াতে ডাটা কেবুল ইউজ কৰিব পাৰে ক'ত গ'ল এইটো আছে ডাটা কেবুলৰ মানে ইফালেদি মানুহে ডাটা কেবুল ওলাই কেনে ইফালেদি ডাটা কেবুল ওলাই কেনে মোবাইল চাৰ্জ দিব পাৰে ভিতৰত পাৱাৰ বেংকটো থৈ কেনে ভিতৰত এটা কেবুল আছে য'ত পাৱাৰ বেংকটো কানেক্ট কৰিব পাৰে ইফালৰ পৰা বাহিৰৰ পৰা মোবাইল চাৰ্জ দিব পাৰে এনেকৈ মোবাইল চোবাইল থৈ কেনে আৰু এটা থৈ কেনে চ' এইটো হ'ল বেগ মানে গোটেই এইখিনিত মানে গোটেই মোৰ ঘূৰিব যোৱাৰে মানে বাইকৰ বস্তুখিনি আছে আৰু চ' এইটো হ'ল বেগটো বেগৰ একো নাম নাই নামো নিচানে নাই বেগৰ কি বেগ কোম্পানী চম্পানী একো নাই খালি 3ডাল লাইন আছে চ' কৰি অলপ চাইড ইয়াত আছে আৰু এটা এক্সৰৰ হেলমেট য'ত নেকি ISI মাৰ্কৰ একদম কিবা কিবি লিখা আছে এইবিলাক 3 ডট কিবা কিবি তাৰপিছত আছে ইয়াত আছে মোৰ এক্সৰৰ হেলমেট এইটো হ'ল এক্সৰৰ হেলমেট চ' এইবিলাক ষ্টিকাৰ পাই মানে লগাই দিছোঁ বঢ়িয়াকৈ ৰিফ্লেক্টৰ পুৰা একদম লগাই দিছোঁ চ' এটা কমপ্লিটলি মানে এইটো পুৰা বঢ়িয়া হৈ আছে নতুন লৈছোঁ জাষ্ট ছিকিম যোৱাৰ আগতে ডিচেম্বৰ মাহত লৈছিলোঁ যোৱা ডিচেম্বৰ মানে 2024 ডিচেম্বৰত লৈছিলোঁ এইটো এক্সৰ আৰু ইটোৰ প্ৰাইচ পৰিছিল মোৰ হেলমেটটো এক্সৰ হেলমেটৰ প্ৰাইচ পৰিছিল মোৰ 4800 নে কিবা এনেকুৱা চামথিং লৈছিলে 4800 মান লৈছিলে 4800 চ' 4800 মান লৈছিলে এইটো হেলমেটটো তাৰপিছত মই লৈছিলোঁ এটা ইণ্টাৰকম চ' ইণ্টাৰকমটো মই দেখুৱাই দি আছোঁ বাৰু মানে কি কৰিছে একদম লাইনকৈ ওলাই লৈছোঁ বস্তুবিলাক যিকেইটা মানে বস্তু মোৰ দেখাব লগা আছে চ' গোটেইকেইটা বস্তু ওলাই লৈছোঁ এতিয়া দেখাইছোঁ এটাকৈ চ' হেলমেটত যোনটো লৈছিলে এইটো 4800 ছেকেণ্ড আছিলে মই লগাইছিলোঁ ইয়াতে এটা মাউণ্ট ইণ্টাৰকমৰ কাৰণে এটা মাউণ্ট লগোৱা আছে ইয়াতে আৰু সেইটো ইণ্টাৰকমটো হ'ল এইটো চ' এইটো মানে ইয়াতে এনেকৈ লগাই লওঁ ভিতৰত কানেকশ্যনখিনি কৰা আছে স্পীকাৰবিলাক ইয়াতে লাগি আছে ইয়াতে বাকী ইয়াতে ৱায়াৰ কানেকশ্যন আছে এইটো থৈ দিছোঁ ইয়াতে ছাইডত ওলাই চ' যেতিয়া লগাই যাওঁ মানে তেতিয়া মানে এইটো কানেক্ট কৰি লওঁ যেতিয়া ক'ৰবাত ধৰক ভাবোঁ মই যে লাগিব ইয়াতে মেণ্ডেটৰী হয় লগৰ এটা আছে লগৰ দুটাৰ আছে চ' কেতিয়াবা আমি যদি একেলগে যাওঁ তেতিয়া ইণ্টাৰকমটো মানে ছেট আপ কৰি কিনে যাওঁ কানেক্ট কৰি কিনে যাওঁ কমিউনিকেশ্যনৰ কাৰণে ভাল হয় এটা ৰাইডৰ পৰা এটা ৰাইডৰলৈকে মানে কানেকশ্যনৰ কথাটো পাতাৰ কাৰণে যে এইটো ছেফটিৰ কাৰণে বা এইটো টাৰ্ণ আছে কিবা আছে এনেকৈ বেগেৰা বহুত সুবিধা হয় মানে এইটো কিন্তু মই বহুত সুবিধা পাইছোঁ বা ভাল লাগিছে আৰু এইটো যে এইটো বহুত কিন্তু কামৰ বস্তু হয় সৰু হ'ব পাৰে কিন্তু বহুত কামৰ বস্তু এজ এ ৰাইডাৰ এইটো বস্তুটো মানে যদি গ্ৰুপত গৈ আছে তেতিয়াহ'লে মানে এইটো বেষ্ট হয় কিবা এটা কাৰণত যদি ধৰক এইটো ইউজৰ এটা মই ভাল ফিচাৰ্ছ কৈ আছোঁ যদি ক'ৰবাত ধৰক গ্ৰুপত গৈ আছে 3জন 4জন 3টা বাইক গৈ আছে তো তেতিয়া কানেকশ্যন কৰাৰ কাৰণে ভাল তেতিয়া মানে কি হয় কমিউনিকেশ্যন এটা হৈ থাকে যে মই ধৰ ইমান দূৰ আছোঁ এটা ৰেঞ্জলৈকে থাকে যেতিয়া অলপ দূৰত গুচি যায় তেতিয়া মানে কি হয় কানেকশ্যনটো অলপমান কিৰকিৰ শব্দ এটাৰ হয় চ' সেইটোৰ কাৰণে ভাল যে গম পাই যায় যে মানে দূৰত গৈ আছে বেছি ডিষ্টেঞ্চটো বেছি হৈছে আমাৰ চ' সেই হিচাপত মানে ওচৰত আহিব পাৰে আৰু কানেকশ্যনটো ভাল হয় তেতিয়া এটা ৰেঞ্জ সেইটো এটা বহুত ভাল ছেকেণ্ড কথা পাতি থাকিব পাৰে যে এনেকৈ আমি এনেকৈ চ' সুবিধা আৰু ৰাস্তা আছে টান আছে বেয়া আছে গাড়ী আহি আছে অভাৰটেক নকৰিবি বেগেৰা চব কিবা কিবি আৰু চ' সেইটো কাৰণে বহুত ভাল আৰু ইয়াত মানে 6জনলৈকে মোটামুটি কানেক্ট কৰিব পাৰে ইয়াতে 6জন আছে V6+ আৰু কলিং ব্লুটুথ মানে চব আছে আৰু মানে কলিং অকল এইটোৰ পৰা এইটো বেলেগ এটা কানেক্ট কৰাৰ কাৰণে মানে এটা আছে আৰু এটা ব্লুটুথৰ কাৰণে আছে এইটো এটা বেলেগ আৰু ভাল আৰু চ' এইটো মই মোটামুটি লৈছিলোঁ 2800 টকামান পৰিছিলে এইটো মোৰ এইটো 2800 টকামান পৰিছে হেলমেট পৰিছে 4800
তাৰপিছত এতিয়া মই কৈ আছোঁ ৰাইডিং জেকেটটোৰ কথা ৰাইডিং জেকেটটো খুলি নেদেখাও বাৰু খুলি আৰু বৰ ঝেমেলা এইটো চ' এনেকৈ আছে ৰাইনক্সৰ ৰাইডিং জেকেট এইটো হ'ল ৰাইনক্সৰ চিম্বল চ' এইটোৰ হ'ল প্ৰাইচ মোটামুটি মোৰ লৈছে 10,000 টকাই মোটামুটি 9,870-80 কিবা এটা হ'ব আৰু চ' মোটামুটি 10,000 টকাই মোৰ পূৰাপূৰি এইটো হ'ল ৰাইনক্সৰ মই ভাবিছিলোঁ ভাল অলপ কোৱালিটি আছে মানে ভাল লাগিছে আৰু মোৰ বহুতে বেলেগক পিন্ধা দেখা পাওঁ যে ৰাইনক্স চ' সেইকাৰণে ভাবিছোঁ কি ৰাইনক্সৰে লৈ লওঁ বেলেগ কোম্পানী বহুত কমত আছিলে 6,000-7,000 পাই যাম ভালে বাৰু বেয়া বুলি নকওঁ কিন্তু এইটো মোৰ বেছি ভাল লাগিছিল আৰু চ' সেয়া আৰু এইটো লৈ ল'লোঁ এইটো পৰিল 10,000 ধৰিলোঁ 100 টকা তাক কম তাৰপিছত মই লৈছিলোঁ ফাৰ্ষ্ট মই লৈছিলোঁ এইটো এটা কেমেৰা য'ত নেকি মই বহুত ইচ্ছা আছিল যে মই মটো ব্লগ কৰিম বুলি এই পকা হাৱাই ওপৰত কাণত তো এইটো ফাৰ্ষ্ট কেমেৰা মোৰ একশ্যন কেমেৰা আৰু মটো ব্লগৰ কাৰণে লৈছিলোঁ ক'ৰবা নটি 4K আল্ট্ৰা বুলি কিবা ৱাইফাই কানেকশ্যন কৰি কিনে ল'ব পাৰে চাইনিজ হয় এইটো মানে সেই নহয় আৰু ইণ্ডিয়ান নহয় আমাৰ তাৰপিছত ল'লোঁ মই এটা ছেকেণ্ড মই ল'লোঁ এইটো একশ্যন কেমেৰা এইটো কিন্তু ইয়াতকৈ অলপ বেটাৰ আছে আৰু এইটোৰ কোৱালিটি মানে ইমান এটা ঠিক নহয় কিন্তু এইটোৰ মোটামুটি বেটাৰ আছে আৰু ইমান ভাল বুলি নকওঁ যেনেকৈ GoPro সেনেকুৱাটো নহয় চ' সেয়াই আৰু কিন্তু ইয়াত কিন্তু ভাল লাগিছিল মোৰ যে অলপমান কোৱালিটি আছে আৰু বাকী আগৰটোতকৈ মানে কোৱালিটি আছে অলপ আৰু এইটো হয় ফ্লিপকাৰ্টৰ এইটো লিখা আছে ন ইয়াতে দেখুৱাই দি আছোঁ ইয়াতে আছে এইটো EIS ৱাইফাই 4K তো মানে এইটো ষ্টেবল কৰে আৰু ভিডিঅ' তো EIS আছে যে আৰু এইটো ফ্লিপকাৰ্টৰ হয় কাৰণে এইটো ফ্লিপকাৰ্টৰ চিম্বলটো দিয়া আছে মানে ফ্লিপকাৰ্টে নিজে বনাইছে আৰু এইটো ফ্লিপকাৰ্টৰ মেনুফেকচাৰিং হয় নিজৰ চাগে চ' এই 4K আৰু এইটো মানে টাচ স্ক্ৰীণ হয় টাচ কৰিব পাৰে বেটাৰী আছে ক'ত গ'ল বেটাৰী আছে ইয়াতে 1100 mAh মানৰ কিবা এটা হয় ইমান ভাল নহয় ইয়াতে মেমৰি এটা আছে চ' এনেকৈ আৰু এইটো চ' মই দুটা কেমেৰা লৈছিলোঁ এইটোতো বাৰু যিটো ৱাটাৰপ্ৰুফৰ কাৰণে লগোৱা যায় এইটো একেলগে আহে এইবিলাক চ' এইটো পৰিছিল মোৰ 6,600 নে কিবা এনেকুৱা পৰিছিল আৰু এইটো পৰিছিল মোটামুটি 3,500 মান পৰিছিল চাগে মানে ইমান ভালকৈ মনত নাই এতিয়া কিন্তু এনে এপ্ৰক্সিমেটলি এটা কৈ দিছোঁ 3,500 মান আৰু এইটো 6,600 নে কিমান চ' বাকী এইটো মানে একেলগে আহে এইটো হ'ল কেমেৰা হ'ল ইণ্টাৰকম হ'ল হেলমেট হ'ল ৰাইনক্সৰ জেকেট হ'ল পুৰাণী হেলমেট হ'ল চাইকেল হ'ল তাৰপিছত বাহিৰত বাইকৰ হ'ল এতিয়া কৈ আছোঁ আৰু এটা ছেকেণ্ড মোবাইলৰ কথা যেনেকৈ এইটো চেমচাংটো এতিয়া ৰাতিপুৱা 6:54 হৈ গ'ল আধা ঘণ্টা হ'লেই মোটামুটি মোৰ ভিডিঅ' কৰাই চ' এতিয়া এইটো মোবাইলটোৰ কথা কৈ দি আছোঁ এইটো মোবাইলটো হ'ল এইটো লৈছিলে 21,000 টকাই মোটামুটি চ' এইটো মোবাইলটো হ'ল 21,000 টকা চেমচাঙৰ হয় A15 চ' এইটো মই বেছি সময় হোৱাই নাই লোৱা মোটামুটি 5-6 মাহমান ধৰি লওক তেনেকুৱা হৈছে আৰু এতিয়া বৰ্তমান আছে মোৰ হাতত দুটা মোবাইল যোনটো এটা ভিডিঅ' কৰিছোঁ আৰু এইটো দুটা মোবাইল চ' এইখিনিয়ে মোৰ কালেকশ্যন বাকী সৰু সুৰাবিলাক বস্তুবিলাক আৰু কি দেখুৱাম আৰু এইবিলাক বস্তু দেখাও বস্তু নহয় দিয়কচোন যিকেইটা মানে মেইন বস্তু এতিয়া মই কিনি ইনভেষ্ট কৰি থৈ দিছোঁ সেইখিনি বস্তু আপোনালোকক দেখুৱাইছোঁ আজি চ' এয়া আৰু মোৰ সম্পত্তিখিনি ইয়াতে সম্পত্তি পৰি আছে ইয়াতে আছে সম্পত্তি তাৰপিছত আছে বাহিৰত সম্পত্তি এইটো অলপ ডাঙৰ সম্পত্তি বাৰু চ' আজি মানে এইখিনি দেখালোঁ যে মানে মই কি বস্তু মই কৰিছিলোঁ এতিয়ালৈকে কি হ'লে গলত ৰাতিপুৱা ন মোকে ধোৱা নাই মই এতিয়া জাষ্ট উঠি কেনে মই ভিডিঅ' বনাই দিছোঁ যে মই আজি মোৰ মানে কালেকশ্যনখিনিয়ে দেখাম বেলেগে আজিলৈকে মই কি কৰিলোঁ হ'লেও যিখিনি মানে মোৰ কাৰণে মানে মোৰ বহুত আৰু চ' সেইখিনি দেখুৱাইছোঁ আপোনালোক চ' সেয়াই আৰু গাইজ এতিয়া আপোনালোকক মই টোটেল কৰি কিনে দেখাম যে টোটেল কিমান হৈছে চব হিচাপ কৰি কিনে দেখাই দি আছোঁ মানে লিখি থৈ দিছোঁ মই কিমান হৈছে চ' দেখুৱাই আছোঁ এতিয়া চ' এতিয়া টোটেল কৰি কিনে মই থৈছোঁ ইয়াতে প্ৰথমতে আছে বাইক 2,07,000 টকা আইফোন 80,000 টকা চাইকেল 11,000 টকা SMK হেলমেট 4,200 ৰাইডিং জেকেট 9,870 ইণ্টাৰকম 2,800 একযোৰা হেলমেট
4800, ফ্লিপকাৰ্ট একশ্যন কেমেৰা 6600, চাইনিজ একশ্যন কেমেৰা 3500, লাষ্টত আছে স্যামসাং A15 21000 টকা। মানে টোটেল এইবিলাকৰ হিচাপ কৰি কেনে গোটেইখিনি ওলাইছে 3,50,770 টকা। মানে মই এতিয়ালৈকে ইনভেষ্টমেণ্ট কৰিছোঁ মানে লকডাউনৰ পিছত আৰু লকডাউনৰ আগত, মানে 2019 লাষ্টৰ পৰা এতিয়া 2025 মোটামুটি জুলাই মাহ চলি আছে, আজি 31 তাৰিখ যিহেতু। চ' আজিৰ ডেটলৈকে এইখিনি মানে মই কৰিছোঁ আৰু এনে ধৰক হিচাপ কৰিব পৰা বস্তু আৰু যিকেইটা লাগতিয়াল বস্তু সেইকেইটা মানে হিচাপ কৰি কিনে এইখিনি টোটেল হৈছে। চ' টোটেল হৈছে 3,50,770 টকা। চ' এয়াই আৰু মানে মোৰ এতিয়ালৈকে ইনভেষ্টমেণ্ট আৰু যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব। বাকী লগ পাম আকৌ নতুন ভিডিঅ'ত, তেতিয়ালৈকে বাই। তহঁতক কঁঠাল খাই পেলোৱা, গোটেই বৰবাদ কৰিলি কঁঠালবিলাক, বোলে খাই গোটেই পেলাই আছে এই ৰাতিপুৱাই খাই মানে নষ্ট কিয় কৰে মানে তাত কিমান দিন কৰে পলাল এতিয়া সেইয়া পলাল খাই বস্তুবিলাক পেলাই লোকচান কৰে। এইবাৰ যে তাতে বহিছে ইয়াৰ পিছৰ যোনটো কঁঠালটো আছে এইটো গোটেই বৰবাদ কৰিছে, পচি গৈছে কঁঠালটো, আধা খাই কেনে আধা বৰবাদ হৈ গৈছে এতিয়া।